নমস্কাৰ। আজি 20 জানুৱাৰী 2026। প্ৰথমতে আজিৰ গ্ৰহগতিৰ পজিশ্যন কম। আজিৰ গ্ৰহসমূহ এনেধৰণৰ বহি আছে। শনি মীন ৰাশিত, ৰাহু কুম্ভ ৰাশিত। আজি চন্দ্ৰ, ৰবি, বুধ, শুক্ৰ, মংগল লগ্ন কৰ্কট ৰাশিত বহি আছে। আজি কেতু বহি আছে সিংহ ৰাশিত আৰু বৃহস্পতি মিথুন ৰাশিত বহি আছে। আজিৰ দিনটোত যদি আপুনি জন্মগ্ৰহণ কৰিছিলে, আপোনালৈ হেপী বাৰ্থডে থাকিল। আজিৰ ৰাশিচক্ৰ আৰু আপোনাৰ নিজৰ ৰাশিচক্ৰ মিলালে এই বৰ্তমান বছৰটো মানে 2026 আপুনি বগলা দেৱীৰ আৰাধনা কৰক। মংগল গ্ৰহটো কিছু অশুভকাৰক হৈ আছে। ৰেড কালাৰটো এই বছৰটোত বেছিকৈ ইউজ কৰিব, অৰেঞ্জ কালাৰটো ইউজ কৰিব পাৰে। আৰু এই বছৰটোত আপুনি পাৰিলে বগলা দেৱীৰ স্তোত্ৰ সদায় পাঠ কৰক। মংগলবাৰ দিনটো মানি চলক, তেতিয়া নিশ্চয় শুভ ফল লভিব। বছৰটো আপোনাৰ ভালদৰে পাৰ হ'ব। এতিয়া আহিছোঁ আজিৰ দিনটোৰ ৰাশিফললৈ। প্ৰথমতে মেষ ৰাশিৰ ফলাফল এৰিছ। এখন কাৰ্ড লৈছোঁ ওৱান্স, আনখন কাৰ্ড ওৱান্স। এই দুখন কাৰ্ড মতে আজি কৰ্মস্থানত বাধাৰ যোগ দেখা নাযায়। তাৰমানে কৰ্মস্থান শুভ হ'ব। আপুনি যিকোনো ক্ষেত্ৰত আগবাঢ়িলে শুভ ফল পাব। বিদ্যাত শুভ ফল, বিয়া বাৰুৰ যোগাযোগত শুভ। আজিৰ দিনটোত যান বাহন ক্ৰয় কৰিব পাৰে। যদি আপুনি বহুত দিনৰ পৰা যান বাহনৰ কথা ভাবিছে, আজিৰ দিনটো আপোনাৰ বাবে শুভকাৰক হ'ব। যান বাহনৰ যোগাযোগ কৰক আৰু ক্ৰয় কৰিলে শুভ ফল নিশ্চয় আহিব। লাকি কালাৰ হ'ব য়েলো, হালধীয়া কালাৰটো বেছিকৈ ইউজ কৰিব পাৰে। আনলাকি কালাৰ হ'ব গ্ৰীণ। তাৰমানে আজিৰ দিনটোত আপুনি গ্ৰীণ কালাৰ কেতিয়াও আজিৰ দিনটোৰ ভিতৰতে ৰাতিলৈকে ইউজ নকৰিব। এতিয়া হওক বৃষ ৰাশিলৈ টৰাছ, পেণ্টাকলছ এণ্ড এইজ অফ শ্বৰ্টছ। এই দুখন কাৰ্ড মতে আজি হঠাৎ মন বেয়া হ'ব পাৰে। তাৰমানে মনৰ ফালেদি এটা অস্থিৰতা, অশান্তি আৰু মনটো মাৰি থকা যেন আজি আপোনাক দেখাব। বিদ্যাৰ্থীসকলৰ বাবে শুভ ফল। দিনটোত যিসকল বিদ্যাৰ্থী তেওঁলোকৰ বাবে শুভ ফল দেখুৱাই আছে। বিদ্যাৰ্জনত তেনে বাধা নাই। তাৰমানে আপুনি যোনটো ষ্ট্ৰীমৰে ষ্টুডেণ্ট নহওক কিয়, আপোনাৰ বাবে ভাল দিন। আপুনি কৰ্মৰ ক্ষেত্ৰত ব্যস্ত হৈ পৰিব। তাৰমানে নিজৰ কৰ্মৰ ক্ষেত্ৰত ব্যস্ত হৈ পৰাৰ কাৰকতা, ব্যস্ততা থাকিব আৰু শুভ ফলে পাব। প্ৰেমত শুভ ফল। আজিৰ দিনটোত প্ৰেমিক প্ৰেমিকাসকলৰ বাবে উল্লেখযোগ্য দিন। লগতে বিয়া বাৰুৰ ক্ষেত্ৰত শুভ ফল। দিনটোত বৃষ ৰাশিৰ জাতক জাতিকাসকলে এটি মুকুতা ৰত্ন নতুবা ৰূপৰ আঙুঠি এটা ৰিং ফিংগাৰত পিন্ধক। ভাল হ'ব, মংগল হ'ব। আপোনাৰ লাকি কালাৰ হ'ব অৰেঞ্জ, আনলাকি কালাৰ ব্লেক। আজি ভুলতো ক'লা ৰংটো ইউজ নকৰিব। ধন্যবাদ। এতিয়া মিথুন ৰাশি জেমিনি, কাপছ এণ্ড কাপছ। এই দুখন কাৰ্ড মতে আজি প্ৰিয় বন্ধু বান্ধৱীৰ লগত সাক্ষাৎ লাভ কৰিব পাৰে। তাৰমানে বহুত পুৰণা নতুবা আপোনাৰ প্ৰিয় বন্ধু বান্ধৱীৰ লগত আজি সাক্ষাৎ হ'ব আৰু আপুনি আনন্দিত হ'ব। ভ্ৰমণত কিন্তু কষ্ট আছে। আজি ভ্ৰমণ নকৰাই ভাল। ভ্ৰমণ কৰিলেও আজি কষ্টৰ যুগ দেখুৱাই আছে। আজিৰ দিনটোত ঘৰুৱা অশান্তি থাকিব। স্বামী স্ত্ৰীৰ মাজত মনোমালিন্য, ঘৰখনৰ মেম্বাৰসকলৰ মাজতো এটা অশান্তি মনোমালিন্য যেন দেখুৱাই আছে। গতিকে আজি কিছু প্ৰতিকাৰ কৰিব লাগিব। আজিৰ দিনটোত একেবাৰে পুৱা ভাগতে দেৱী পাৰ্বতীৰ আৰাধনা কৰক। শিৱ মন্দিৰত গাখীৰ পানী আদি আগবঢ়াওক, বেলপাত ফুল আদি আগবঢ়াওক। নিশ্চয় শুভ ফল লাভ কৰিব পাৰিব। গোটেই দিনটো শিৱ পাৰ্বতীক অন্তৰত ৰাখক। শিৱ আৰু পাৰ্বতীৰ যদি পূজা পাতল কৰিব পাৰে, দিনটোত কিছু শান্তি পাব। ব্লু কালাৰ লাকি, মেৰুণ কালাৰ আনলাকি। এতিয়া কৰ্কট ৰাশি কেঞ্চাৰ, কাপছ এণ্ড পেজ অফ শ্বৰ্টছ। এই দুখন কাৰ্ড মতে কৰ্মৰ ক্ষেত্ৰত যিসকলে উচ্চপদস্থ বিষয়া, তেওঁলোকৰ লগত মতান্তৰ হ'ব পাৰে। সাৱধান হওক আপুনি। শুভ কাম কৰিব পাৰিব। দিনটোত যদি কিবা শুভ কামৰ কথা ভাবিছে, আজি উল্লেখযোগ্য দিন, ভাল হ'ব। ঘৰুৱা দিশত ভাল ফল পোৱাৰ আশা আছে। ঘৰখনত তেনে অশান্তি নাই, ফল ভাল হ'ব। আজি যিমান পাৰে দান ধ্যান কৰক। দুখীয়া লোকক, ব্ৰাহ্মণজনক দান ধ্যান কৰক, ভাল হ'ব। আজি ৰেড কালাৰ লাকি, ক্ৰীম বৰণটো আনলাকি। এতিয়া মই আজিৰ দিনটোৰ চিঠি পত্ৰ লৈ যাম, কাৰণ ইতিমধ্যে আমাৰ হাতত কেইবাখন চিঠি আহি পৰিছেহি আৰু সদায় মই এখন দুখনকৈ চিঠি লওঁ। আজি প্ৰথমতে মই দিনটোৰ যাত্ৰা, শুভকৰ্ম আদিৰ কথা ক'ম। আজি 6 মাঘ, 20 জানুৱাৰী 6 মাঘ, তিথি শুক্লা দ্বিতীয়া, অশ্বিক যুগ। আজিৰ দিনটোত মকৰ ৰাশি, শুদ্ৰ বৰ্ণ, শ্ৰৱণা নক্ষত্ৰ,
দেৱগণ যাত্ৰা কিন্তু নাই, ব্যতিপাত যোগ আছে। শুভকৰ্ম আজি নতুন কাপোৰ লোৱা, ৰত্ন ধাৰণ, গ্ৰহ পূজা, শান্তি হস্তয়ন, হাল যাত্ৰা, গুটি সিঁচা, ক্ৰয় বিক্ৰয় আদি। দিনটোত তিতা ভেকুৰী খোৱা নিষেধ। এতিয়া মই এখন পত্ৰ লৈ যাম, চিঠি লৈ যাম। এখন চিঠি লিখিছে হোজাই কোমোৰাকটাৰ পৰা শ্ৰীমান অম্লানজ্যোতি মহন্ত। কিৰয়াং ডাঙৰীয়া, প্ৰাগ নিউজৰ এই প্ৰগ্ৰামটো আমাৰ সকলোৰে প্ৰিয়। আমাৰ সংসাৰখন ঠিকেই আছিলে এটা সময়ত, কিন্তু আজিকালি সঘনাই কাজিয়া হৈ থাকে আৰু মই কাজিয়া পেচাল ভাল নাপাওঁ। মোৰ ধাৰণা হৈছে আমাৰ ঘৰৰ কোনোবাই কিবা ক'লা যাদু মানে ব্লেক মেজিক কৰিব পাৰে। মনত বৰ অশান্তি, প্ৰতিকাৰ দিবচোন। আপুনি যদি তেনেকুৱা ভাবিছে তেতিয়া অলপ কেঁচা গাখীৰ মাজে সময়ে শনি মঙলবাৰ চাই কেনে কুঁৱা নতুবা দমকলত পেলাই দিব। অকণমান গাখীৰ আপুনি এৰি থৈ আহিব আৰু দুটামান পালেং পাত মঙলবাৰ দিনা ৰাতি শোৱাৰ সময়ত গাৰুৰ তলত ৰাখি শুব। পিছদিনাখন মানে বুধবাৰ দিনা সেই পাতকেইখিলা গাই গৰুক খাব দিব। একেলগে মিনিমাম 3টা মঙলবাৰ কৰক। তেতিয়া আপোনাৰ তেনেকুৱা যদি ব্লেক মেজিক কিবা থাকে কাট খাই যাব। আৰু একচুৱেলি মানে কেতু গ্ৰহটো বেয়া হ'লে, অশুভ হ'লে ঘৰখনত কাজিয়া থাকে, শত্ৰু বৃদ্ধি হয়, নিজৰ মানুহো শত্ৰু হৈ যায়। কেতু বেয়া থাকিলে, কেতু বৰ বেয়া গ্ৰহ, অশুভ গ্ৰহ। পাপস্থান বা পাপগ্ৰহ হ'লে এনেও কেতু পাপগ্ৰহ, তেতিয়া কিন্তু অশুভ ফল দিয়ে। কিন্তু কেতুৱে যদি আপোনাক ভাল ফল দিয়ে তেতিয়া আপুনি গুপ্তধন পাই যাব পাৰে। আপোনাক ৰজাৰ নিচিনা মান সন্মান টকা পইচা কৰিব পাৰে। কিন্তু কেতু বেয়া হ'লে এনেধৰণৰ প্ৰব্লেম আহে। আপুনি আপোনাৰ হাতখনৰ চাপ নতুবা কুষ্টিখন দি পঠিওৱা নাই, তথাপি আপুনি এটা কেটচাই পিন্ধক, এটা ভাল কেটচাই ৰত্ন সোণ নতুবা ৰূপত বনাই কনিষ্ঠাত পিন্ধক, লিটিল ফিংগাৰত পিন্ধক। তেতিয়াও কিন্তু আপুনি ভাল কাম পাব এইবিলাক ক্ষেত্ৰত। ধন্যবাদ। এতিয়া আকৌ ৰাশিফললৈ। এতিয়া আহিছোঁ কাপছ এণ্ড পেজ অফ ওৱান্স। সিংহ ৰাশি লিয়ক। আজি ধৰ্মীয় অনুষ্ঠানত যোগদান কৰিব পাৰে। প্ৰাপ্য ধন পোৱাত কিছু বাধা আছে। যদি বহুত দিনৰ পৰা টকা পইচা প্ৰাপ্য আপোনাৰ কিন্তু আপুনি পোৱা নাই, আজিও কিন্তু নহ'ব, বাধা থাকিব। আজিৰ দিনটোত ভ্ৰমণত মধ্যম ফল। ভ্ৰমণ কৰিব পাৰে কিন্তু বৰ এটা লাভৱান নহ'ব, মধ্যম ফল দিব। আজিৰ দিনটোত ব্যৱসায় বাণিজ্যত বাধা আছে। আপুনি যদি ব্যৱসায়ী, সাৱধান হওক, টকা পইচা হানি হ'ব, নষ্ট হ'ব আৰু সকলো ধৰণৰ ব্যৱসায়ত কিন্তু আজি বাধা পাব। আজি গণেশৰ পূজা পাতল কৰক। ব্যৱসায়ীসকলে গণেশদেৱক মানক, নিশ্চয় ফল আহিব। গ্ৰীণ কালাৰ লাকি, পিংক কালাৰ আনলাকি। এতিয়া কন্যা ৰাশি, কাপছ এণ্ড চেৰিয়ট। এই দুখন কাৰ্ড মতে আজি সু সংযোগ লাভৰ যুগ। দায়িত্বপূৰ্ণ কাম কাজত সচেতন হওক। আজিৰ দিনটোত আৰ্থিক দিশত মধ্যম ফল। আপুনি যদি আৰ্থিক উন্নতিৰ কথা ভাবিছে, আজি বৰ এটা ভাল যুগ দেখা নাই, কিন্তু একেবাৰে বেয়াও নহ'ব, মোটামুটি হ'ব। বিদ্যাৰ্থীসকলে লাহে লাহে আগবাঢ়িব পাৰিব। আবেলি পৰত কিন্তু ভাল হ'ব। বিদ্যাৰ্থীসকলৰ দিনৰ ভাগত ভাল দেখা নাই, আবেলি পৰত ভাল হ'ব। আজি ক্ৰীম বৰণটো লাকি। আপুনি যদি ক'ৰবাত যাব, ইম্পৰ্টেণ্ট কামত যাব, ক্ৰীম কালাৰটো ইউজ কৰক। আনলাকি কালাৰ হ'ব অৰেঞ্জ কালাৰ। ধন্যবাদ। এতিয়া পেণ্টাকলছ এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে আজি হঠাৎ কৰ্মৰ ক্ষেত্ৰত ব্যস্ততা বৃদ্ধি পাব। শৰীৰ শুব। ব্যৱসায় বাণিজ্যত উন্নতিৰ যুগ। যদি আপুনি ব্যৱসায়ী, আজি যথেষ্ট উন্নতি কৰিব পাৰিব। আজিৰ দিনটোত যাত্ৰা কৰিব পাৰে। যাত্ৰাৰ ক্ষেত্ৰত তেনে ব্যস্ততা দেখা নাই, গতিকে যাত্ৰাৰ ক্ষেত্ৰত আপোনাৰ শুভ ফল দিব। আৰু যাত্ৰা কৰিলে আপুনি যদি কিবা কামৰ কাৰণে যাত্ৰা কৰিম বুলি ভাবিছে, আজি কামটো হৈ উঠিব, ছাকচেছ হ'ব। মেৰুণ কালাৰ লাকি, য়েলো কালাৰ আনলাকি। এতিয়া বৃশ্চিক ৰাশি, স্কৰপিঅ'। পেণ্টাকলছ এণ্ড নাইট অফ শ্বৰ্টছ। আজি দূৰ যাত্ৰা কৰাত বাধা আহিব পাৰে। যদি আপুনি দূৰ ভ্ৰমণ ভাবিছে, বিদেশ ভ্ৰমণ ভাবিছে, তেতিয়া আজি কিন্তু বাধা থাকি যাব পাৰে। বিদ্যাত শুভ ফল পাব। যিসকল বিদ্যাৰ্থী আজি যথেষ্ট ভাল ফল আশা কৰিব পাৰে, বিশেষকৈ আৰ্টছৰ ষ্টুডেণ্টসকলে ভাল ফল লাভ কৰিব পাৰিব। ব্যৱসায় বাণিজ্যত সমস্যা থাকিব। আপুনি ব্যৱসায়ী হ'লে সাৱধান হওক, সমস্যা আহি পৰিব পাৰে। আজিৰ দিনটোত প্ৰেমত সাৱধান হওক। প্ৰেমত যথেষ্ট সাৱধান হ'ব লাগিব আৰু বিয়া বাৰুৰ ক্ষেত্ৰতো বাধা। আজি বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে কেইটামান বৰশী ল'ব, 2-3টামান বৰশী ল'ব আৰু চিকমিকীয়া
কাগজত বান্ধি ল'ম। সেই বস্তুটো দক্ষিণাৰ সৈতে এজন বা দুজন মাছমৰীয়াক আপুনি আগবঢ়াওক, তেওঁলোকক দিয়ক। তাৰ পাছত আপুনি পিছফালে ঘূৰি নাচাব, চিধা ঘৰলৈ গুচি আহিব। আপুনি সকলো ক্ষেত্ৰতে কৃতকাৰ্যতা লাভ কৰিব। চিলভাৰ কালাৰ লাকি, ৰেড কালাৰ আনলাকি। ধন্যবাদ। এতিয়া যাম আজিৰ বিষয়লৈ, আজিৰ ছাবজেক্ট। আজি ক'ম ষষ্ঠী পূজাৰ বিষয়ে। ষষ্ঠী পূজা। ষষ্ঠী পূজা হ'ল নৱজাতকৰ ভাগ্য লিখাৰ নিশা। নৱজাতকৰ জন্মৰ ষষ্ঠ দিনটো কিয় ইমান পবিত্ৰ? পৌৰাণিক কাহিনী অনুসৰি এই দিনটো দেৱী ষষ্ঠীৰ, যি শিশুক সুৰক্ষা দিয়ে আৰু সুস্বাস্থ্য প্ৰদান কৰে। বিশ্বাস কৰা হয় যে এই নিশাই বিধাতাই গোপনে শিশুটিক দৰ্শন কৰে আৰু তেওঁৰ কপালত ভাগ্যৰ লিপি লিখি দিয়ে। সেইবাবে এই দিনৰ নিশাটো অতি শুভ। চাকি, কলম আৰু কাগজ শিশুটিৰ ওচৰত থৈ দিয়া হয়। জ্যোতিষশাস্ত্ৰ মতে জন্মৰ প্ৰথম কেইটামান দিন শিশুৰ বাবে এক পৰিৱৰ্তনৰ সময়। ষষ্ঠ দিনালৈ শিশুটিৰ শাৰীৰিক শক্তি পৃথিৱীৰ স্পন্দনৰ সৈতে স্থিৰ হয় আৰু লাহে লাহে পৃথিৱীৰ পানী, বতাহ আদিৰ লগত এডজাষ্ট কৰিবলৈ শিকে। দেৱী ষষ্ঠীক পূজা কৰিলে জন্মৰ সময়ত থকা গ্ৰহৰ দোষসমূহ খণ্ডন হয় বুলি বিশ্বাস কৰা হয়। এই অনুষ্ঠান কেৱল এক উৎসৱ নহয়, এক সুৰক্ষা কৱচ। আমি প্ৰাৰ্থনা কৰোঁ যাতে আজিৰ নিশাই লিখা ভাগ্য, জ্ঞান, দীৰ্ঘায়ু আৰু সাহসেৰে ভৰি পৰে। গতিকে ষষ্ঠী পূজা সকলোৱে মানি চলক। যেতিয়া কেঁচুৱাটিৰ 6 days হয়, সেই দিনটোত কিন্তু এই উৎসৱ পালন কৰা হয়, কাৰণ সেইদিনাখনে ষষ্ঠী দেৱী আহি শিশুটিৰ কপালত ভাগ্যৰ লিখন লিখি দিয়ে। গতিকে এগৰাকী শিশুৰ জন্ম হ'লে 6 দিনলৈ কোনো ধৰণৰ কুস্তি বনাব নালাগে। 6 দিন পাছত আপুনি সেই শিশুটিৰ কুস্তি বনাব পাৰে, মানে আপোনাৰ হৰস্কোপটো বনাব পাৰে। ধন্যবাদ। এতিয়া আকৌ ৰাশিফললৈ। কাপছ এণ্ড শ্ব'ৰ্ছ। ধনু ৰাশি, চেটিৰিয়াছ। আজি কৰ্মৰ ক্ষেত্ৰত পদোন্নতিৰ যুগ। ব্যৱসায় বাণিজ্যত খৰচাৰ মাত্ৰা বৃদ্ধি পাব। আজি যান বাহনৰ পৰা সতৰ্ক থাকক। প্ৰেমত আনন্দ লাভ। আজি হোৱাইট কালাৰ লাকি, অৰেঞ্জ কালাৰ আনলাকি। এতিয়া আহক কাপছ এণ্ড পেণ্টাকুলছ, মকৰ ৰাশি, কেপ্ৰিকৰ্ণ। আজি যান বাহন ক্ৰয় কৰিব পাৰে। ব্যৱসায় বাণিজ্যত নোলোৱাই ভাল। বিশেষকৈ উত্তৰ পূব দিশ ব্যৱসায়ৰ ক্ষেত্ৰত বৰ্জন কৰা কৰ্তব্য। যাত্ৰা শুভ, যাত্ৰা কৰিলে শুভ ফল পাব। প্ৰেমতো শুভ। আজি প্ৰেমিক প্ৰেমিকাসকলে শুভ ফল লাভ কৰিব পাৰিব। বিয়া বাৰুৰ ক্ষেত্ৰত শুভ ফল পাব। আজি মকৰ ৰাশিৰ ব্যৱসায়ীসকলে পাৰিলে এটি পান্না ৰত্ন নতুবা এটি সোণৰ আঙুঠি কনিষ্ঠাত পিন্ধি ৰাখক। পাৰ্পল কালাৰ লাকি, গ্ৰীণ কালাৰ আনলাকি। এতিয়া আহিছোঁ কুম্ভ ৰাশিলৈ, একুৰিয়াছ। পেণ্টাকুলছ এণ্ড শ্ব'ৰ্ছ। আজি কোনো কৰ্মত আনন্দ পাব। তাৰমানে দিনটোত আনন্দ লাভ দেখুৱাই আছে। হঠাৎ অৰ্থ লাভৰ আশা কৰিব পাৰে, মানে আকস্মিক আপোনাৰ অৰ্থ হাতলৈ আহিব পাৰে। মাতৃৰ শৰীৰ শুভ। প্ৰেমত ভুল বুজাবুজি থাকি যাব পাৰে। বিয়া বাৰুৰ ক্ষেত্ৰতো বাধা আছে। গতিকে আজি প্ৰেমিক প্ৰেমিকাসকলে পুৱা ভাগতে লাজুকী বনৰ শিপা ৰঙা সূতাৰে সোঁহাতত, পুৰুষ হ'লে সোঁহাতত আৰু নাৰী হ'লে লেফ্ট হেণ্ডত পিন্ধক, নিশ্চয় ফল দিব। ব্লেক কালাৰ লাকি, য়েলো কালাৰ আনলাকি। এতিয়া মীন ৰাশি, কাপছ এণ্ড হেংমেন। আজি পুৰণা বন্ধুৰ লগত সাক্ষাৎ লাভৰ সম্ভাৱনা দেখা যায়। ব্যৱসায় বাণিজ্যত উন্নতিৰ যুগ। বিদ্যাত মধ্যম ফল। সন্তানৰ শুভ। প্ৰেমত বিয়া বাৰুৰ যুগ। পিংক কালাৰ লাকি, মেৰুণ কালাৰ আনলাকি। ধন্যবাদ। আজি ইমানতে। আকৌ লগ পাম কাইলৈ একেটা সময়তে। আপুনি যদি মোৰ ফেচবুক পেজ চাৰ্চ কৰে তেতিয়া কিৰোয়াং ৰত্ন কুবেৰ বুলি চাৰ্চ কৰিব পাৰে। মই ইনষ্টাগ্ৰামত আছোঁ, মই ইউটিউবতো আছোঁ। আৰু ব্যক্তিগতভাৱে মোৰ লগত লগ ধৰিব খুজিলে আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰোয়াং, ৰত্ন কুবেৰ জেমছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, পল্টন বজাৰ, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 8822911171। আৰু এটা নম্বৰ হ'ল 9957421212। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ। নমস্কাৰ।